সুপ্ৰভাত বন্ধুসকল, ৱেলকাম টু ডে 28 অফ 100 Days Heart Challenge। পোনপ্ৰথমে ফ্ৰী হেণ্ড এক্সাৰচাইজসমূহ কৰি ল'লোঁ। ইয়াৰ পিছতে মৰ্ণিং ৱাক কৰিবলৈ ওলাই গ'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। গাখীৰ লৈ ঘৰলৈ উভতি আহিলোঁ। চাহ একাপ খালোঁ। পিছতে গা ধুই ভগৱানক সেৱা জনালোঁ। মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'লোঁ। আজি সৰস্বতী পূজা। প্ৰতি বছৰৰ দৰে সকলোৰে সহযোগত আমাৰ বিদ্যালয়তো সৰস্বতী পূজাৰ আয়োজন কৰা হৈছিল। এয়া অভিভাৱকসকলে পকা মিঠৈ আৰু খিচিৰি বনাই আছে। ইয়াৰ পিছত সকলোৱে একেলগে বহি প্ৰসাদ গ্ৰহণ কৰিলে। এয়া ময়ো প্ৰসাদ গ্ৰহণ কৰি ল'লোঁ ভকতসকলৰ লগত বহি। সন্ধিয়া ভাগৱত গীতা পাঠ কৰিছিলোঁ। আজি ৩য় অধ্যায় অৰ্থাৎ কৰ্মযোগৰ 8টা শ্লোক পঢ়িলোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। আজি দেওবাৰ হোৱাৰ বাবে মই ঘৰতে যোগাভ্যাস কৰি ল'লোঁ। Yoga does not just change the way we see things, it transforms the person who sees. সকলোৱে সদায় অলপ সময়ৰ বাবে হ'লেও য়োগা কৰিব লাগে। ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰি দিব। এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।